যোৱাকালি ধৰ্মীয় সংখ্যালঘু পৰিষদ RMC কুকুৰাচাৰ জিলা সমিতিৰ অন্তৰ্গত দুৰামাৰী আঞ্চলিকৰ শপত গ্ৰহণ অনুষ্ঠিত কৰা হয়। উক্ত শপত গ্ৰহণ অনুষ্ঠানত দুৰামাৰী আঞ্চলিক সমিতিৰ 31 জন RMC ছাত্ৰ নেতাক শপত বাক্য পাঠ কৰায়। উক্ত শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে RMC কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল সত্তাৰ আহমেদ, লগতে উপস্থিত থাকে কেন্দ্ৰীয় সমিতিৰ বিভিন্ন পদত থকা RMC নেতাকৰ্মী সকলৰ লগতে কুকুৰাচাৰ জিলা সমিতিৰ সভাপতি আৰু সম্পাদক। দুৰামাৰী আঞ্চলিক সমিতিখনে যাতে দুৰামাৰী অঞ্চলৰ বিভিন্ন সমস্যাক লৈ মাত মাতি চাই তাৰ বাবে উপদেশ আগবঢ়াই কেন্দ্ৰীয় সমিতিৰ সভাপতিগৰাকীয়ে। কোকৰাঝাৰ জিলাৰ অন্তৰ্গত দুৰামাৰী RMCৰ আজি এখন শপত গ্ৰহণ পাঠ কৰাই দিয়ে। লগতে কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল সত্তাৰ আহমেদ সাহেবৰ নেতৃত্বত আজি আমাৰ কোকৰাঝাৰ জিলাৰ সভাপতি সম্পাদক প্ৰমুখ্যে দুৰামাৰী, মোজাবাৰী, হেকাইপাৰা আৰু জাউলিয়াপাৰা আদি অঞ্চলৰ বুদ্ধিজীৱীসকলক লগত লৈ এইখন অনুষ্ঠান সাফল্যমণ্ডিত কৰে আৰু আমাক জাতিৰ হকে কাম কৰিবলৈ নিৰ্দেশ পৰামৰ্শ আগবঢ়াই দিয়ে। আমি RMC আগত দিনত যাতে আমাৰ নিজৰ জাতিৰ স্বাৰ্থত ভালদৰে কাম কৰি যাব পাৰোঁ, এয়ে প্ৰতিবদ্ধ।